মঙ্গলবাৰে ৰাতিপুৱা 10 বজাত প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত চিমেণ্ট চাপৰি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰংপুৰীয়ালৈ নিৰ্মাণ হৈ থকা পথটো নিৰ্মাণ কাৰ্যত দুৰ্নীতিৰ আৰু অনিয়ম হোৱা গুৰুতৰ অভিযোগ ধেমাজিৰ জিলা আৰু চিমেণ্ট চাপৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। উল্লেখযোগ্য যে আজি কিছুদিনৰ পূৰ্বে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় এটি প্ৰতিনিধি দলে চিমেণ্ট চাপৰি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অইল তিনিআলিৰ পৰা ৰংপুৰীয়ালৈ নিৰ্মাণ কৰি থকা পথটো পৰিদৰ্শন কৰিছিল আৰু জিলা সমিতিক পথটো নিৰ্মাণ কাৰ্যত হৈ থকা দুৰ্নীতিৰ সন্দৰ্ভত মাত মাতিবলৈ নিৰ্দেশ দিছিল। সেয়েহে আজি ধেমাজিৰ জিলা আৰু চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটি প্ৰতিনিধি দলে পুনৰ নৱনিৰ্মিত পথটি পৰিদৰ্শন কৰে আৰু এই পথটো নিৰ্মাণত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত জিলা প্ৰশাসন আৰু গড়কাপ্তানি বিভাগক পথটো পৰিদৰ্শন কৰি সিদ্ধান্ত ল'বলৈ দাবী জনায়। অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন হৈ থকা আমাৰ এটা পথ নিৰ্মাণ হৈ আছে, য'ত সংলগ্ন হৈ আছে দাধৰা, লখিমপুৰীয়া, ৰংপুৰীয়া আদিকে কৰি কেইবাখনো গাঁৱৰ এই ৰাস্তাটোৰ লগত সংলগ্ন হৈ আছে। এই ৰাস্তাটোৰ নিৰ্মাণ কৰোঁতে আমি দেখিবলৈ পাইছোঁ বহুতো অনিয়ম দেখা পাইছোঁ। ইয়াৰ স্থানীয় ৰাইজৰ অভিযোগ যে সময়মতে ৰাস্তাটোৰ যেনেদৰে পানী মাৰি ৰুলাৰিং কৰিব পৰাকে আদি কৰি যিবিলাক ইয়াত শিলগুটিৰ পৰা মেটেৰিয়েলছৰ যিবিলাক ইউজ কৰিছে তাৰ বহুতো আমি বিসংগতি দেখা পাইছোঁ। তাত গোটা পথৰ ঢলাৰ ইউজ কৰাৰ লগতে 60% আমি গোটা পথৰ আমি দেখিবলৈ পাইছোঁ। লগতে দেখিবলৈ পাইছোঁ যে যি কাৰ্পেটিং কৰাৰ আগত যেনেধৰণে ৰাস্তাটোৰ মানে ৰুলাৰিং কৰি যেনেধৰণে ৰুলাৰিং কৰি কাৰ্পেটিং কৰিব লাগে আমি সেইবিলাক আমি দেখা পোৱা নাই। গতিকে আমি ধেমাজি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, লগতে ইয়াৰ বিভাগীয় কৰ্তৃপক্ষৰ PWD ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাইছোঁ এই ৰাস্তাটো পৰিদৰ্শন কৰক। যদি আপোনালোকৰ দৃষ্টিকোণত যদি সঠিক ৰূপত ৰাস্তাটো নিৰ্মাণ কাৰ্য চলি আছে আমাৰ ক'বলগীয়া একো নাই, কিন্তু যদি আপোনালোকৰ দৃষ্টিত বিসংগতি দেখা দিয়ে তেনেহ'লে আমি অনুৰোধ জনাইছোঁ যে এই ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ৰানিং বিলখন আমি স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নহ'লে অন্যথা আমি গাঁৱৰ ৰাইজৰ সহযোগত আমি পথ নিৰ্মাণ কৰাত আমি বাধা আৰোপ কৰাৰ লগতে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।